চাওক তেওঁলোকে অসম সম্পৰ্কে বুজি নাপায়, অসমৰ পৰিৱেশো নাজানে, অসমীয়া মানুহ বুজি নাপায়, অসমৰ জাতি জনগোষ্ঠীও বুজি নাপায়। গতিকে এইবিলাক মানুহৰ কথা অসমীয়া মানুহে আচলতে পাতিবই নাপায়। ভূপেন বৰালৈ অভিনন্দন জনাইছো যে তেওঁলোকে যদি সদস্য ভৰ্তি কৰিব পাৰে ভালকে কৰক। অভিনন্দন জনাইছো যে তেখেতসকলে এইবিলাক কৰিবৰ কাৰণে চেষ্টা কৰিছে। কাৰণ ৰাইজৰ পৰা গণবিচ্ছিন্ন হৈ যোৱা দল এটাই যদি অকমান গণসংযোগৰ কিবা কাম কৰে আমাৰ কাৰণে ভাল, শুভেচ্ছা দিব লাগে। চাওক তেওঁলোকে অসম সম্পৰ্কে বুজি নাপায়, অসমৰ পৰিৱেশো নাজানে, অসমীয়া মানুহ বুজি নাপায়, অসমৰ জাতি জনগোষ্ঠীও বুজি নাপায়। গতিকে এইবিলাক মানুহৰ কথা অসমীয়া মানুহে আচলতে পাতিবই নাপায়। অসমীয়া মানুহৰ কাৰণে এইবিলাক আলোচনাৰ বিষয় নহয়। যি মানুহে অসমৰ মানুহৰ দক্ষতাৰ ওপৰত সন্দেহ কৰে, অসমীয়া মানুহৰ অসমৰ পৰিৱেশৰ ওপৰত সন্দেহ কৰে, সেই মানুহবিলাকক অসমীয়া মানুহ কিয় পাতিব লাগে? এইবিলাক মানুহক অসমীয়া মানুহে পাতিব নাই। আৰু এনেকুৱা খাৰ্গে জাতীয় মানুহৰ নেতৃত্ব থকা দলবিলাকৰ কথাও পাতিব নাপায়। কাৰণ তেওঁলোকেতো অসমীয়া, তেওঁলোকে যেতিয়া অসমখনৰ সম্পৰ্কে এনেকুৱা বিৰূপ মন্তব্য দিয়ে তেওঁলোকৰ কথা কিয় পাতিব লাগে? আমি অসমীয়া স্বাভিমানী জাতি, স্বাভিমান লৈ জীয়াই আছো, গতিকে তেওঁলোকৰ কথা কিয় পাতিব লাগে? চাওক তেওঁলোকে অসম সম্পৰ্কে বুজি নাপায়, অসমৰ পৰিৱেশো নাজানে, অসমীয়া মানুহ বুজি নাপায়, অসমৰ জাতি জনগোষ্ঠীও বুজি নাপায়। গতিকে এইবিলাক মানুহৰ কথা অসমীয়া মানুহে আচলতে পাতিবই নাপায়। ভূপেন বৰালৈ অভিনন্দন জনাইছো যে তেওঁলোকে যদি সদস্য ভৰ্তি কৰিব পাৰে ভালকে কৰক। অভিনন্দন জনাইছো যে তেখেতসকলে এইবিলাক কৰিবৰ কাৰণে চেষ্টা কৰিছে। কাৰণ ৰাইজৰ পৰা গণবিচ্ছিন্ন হৈ যোৱা দল এটাই যদি অকমান গণসংযোগৰ কিবা কাম কৰে আমাৰ কাৰণে ভাল, শুভেচ্ছা দিব লাগে। চাওক তেওঁলোকে অসম সম্পৰ্কে বুজি নাপায়, অসমৰ পৰিৱেশো নাজানে, অসমীয়া মানুহ বুজি নাপায়, অসমৰ জাতি জনগোষ্ঠীও বুজি নাপায়। গতিকে এইবিলাক মানুহৰ কথা অসমীয়া মানুহে আচলতে পাতিবই নাপায়। অসমীয়া মানুহৰ কাৰণে এইবিলাক আলোচনাৰ বিষয় নহয়। যি মানুহে অসমৰ মানুহৰ দক্ষতাৰ ওপৰত সন্দেহ কৰে, অসমীয়া মানুহৰ অসমৰ পৰিৱেশৰ ওপৰত সন্দেহ কৰে, সেই মানুহবিলাকক অসমীয়া মানুহ কিয় পাতিব লাগে? এইবিলাক মানুহক অসমীয়া মানুহে পাতিব নাই। আৰু এনেকুৱা খাৰ্গে জাতীয় মানুহৰ নেতৃত্ব থকা দলবিলাকৰ কথাও পাতিব নাপায়। কাৰণ তেওঁলোকেতো অসমীয়া, তেওঁলোকে যেতিয়া অসমখনৰ সম্পৰ্কে এনেকুৱা বিৰূপ মন্তব্য দিয়ে তেওঁলোকৰ কথা কিয় পাতিব লাগে? আমি অসমীয়া স্বাভিমানী জাতি, স্বাভিমান লৈ জীয়াই আছো, গতিকে তেওঁলোকৰ কথা কিয় পাতিব লাগে? ভূপেন বৰালৈ অভিনন্দন জনাইছো যে তেওঁলোকে যদি সদস্য ভৰ্তি কৰিব পাৰে ভালকে কৰক। অভিনন্দন জনাইছো যে তেখেতসকলে এইবিলাক কৰিবৰ কাৰণে চেষ্টা কৰিছে। কাৰণ ৰাইজৰ পৰা গণবিচ্ছিন্ন হৈ যোৱা দল এটাই যদি অকমান গণসংযোগৰ কিবা কাম কৰে আমাৰ কাৰণে ভাল, শুভেচ্ছা দিব লাগে। চাওক তেওঁলোকে অসম সম্পৰ্কে বুজি নাপায়, অসমৰ পৰিৱেশো নাজানে, অসমীয়া মানুহ বুজি নাপায়, অসমৰ জাতি জনগোষ্ঠীও বুজি নাপায়। গতিকে এইবিলাক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত।